My dear students, আজি বিয়োগ কৰা শিকিম অৰ্থাৎ বিয়োগ কেনেকৈ কৰিব লাগে এটা বহুত ইম্পৰ্টেণ্ট হয় বিয়োগ কৰোঁতে বহুত ষ্টুডেণ্ট কি কৰে ভুল কৰে ইয়াতে চোৱা প্ৰথমত দি আছে নাম্বাৰ 1 ত 15 মাইনাছ 13 সো বিয়োগ কৰোঁতে প্ৰথমতে বন্ধনীটো চাব লাগিব ইয়াতে কি দি আছে 15 সো 15 মাইনাছ কি হয় প্লাস হয় প্লাস কি হ'ব 13 ওকে সো 15 মাইনাছ প্লাস সো 13 এতিয়া সো 15 প্লাস 13 সো এই দুটো যোগ করলে কিমান আহিব 28 গতিকে এটা হল আমার आंसर দুই নম্বরটো সো -4 -3 সো ইয়াতে -4 প্রথমত যেটো আছে এটো দিয়া -4 সো মাইনাস কি হবে প্লাস এতে কিমান হবে 3 -4 প্লাস 3 এতে সো -4 প্লাস 3 অর্থাৎ মাইনাস আর প্লাস সো মাইনাস প্লাস কি কৰিব লাগিব মাইনাস কৰিব লাগিব 4 পৰা 3 বাদ দিলে 1 এতিয়া চিনটো সো ইয়াতে 4 আগত কি আছে মাইনাস আছে প্লাস আছে ডাঙৰ সংখ্যাটো হল 4 ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে হেটো आंसरত বহুব লাগিব ইয়াতে মাইনাস চিন আছে গতে মাইনাস বহুব লাগিব आंसरটো হ'ব -1 কাৰণ 3 আৰু 4 এই সংখ্যা দুটাৰ ভিতৰত 4 সংখ্যাটো ডাঙৰ আৰু ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস আছে গতে ইয়াতে কি হ'ব -1 এইটো হল आंसर 3 নম্বৰটো 60 -72 সো 60 - প্লাস সো 72 এতিয়া 60 প্লাস 72 দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব সো 0 শূন্যৰ লগত 2 যোগ কৰা 2 7 প্লাস 6 কিমান আহিব 13 গতিকে 132 आंसर হ'ব 132 নম্বৰ 4 -45 -10 ইকুয়াল -45 মাইনাস কি হ'ব প্লাস হ'ব 10 এতিয়া চোৱা -45 আৰু +10 মাইনাস প্লাসে মাইনাস অর্থাৎ বিয়োগ কৰিব লাগিব 45 ৰ পৰা 10 বাদ দিলে কিমান আহিব 35 আহিব এতে চোৱা সংখ্যাটো 45 আৰু 10 সংখ্যা দুটাৰ ভিতৰত 45 সংখ্যাটো ডাঙৰ ইয়াৰ আগত কি চিন আছে মাইনাস গতিকে এতে কি হ'ব মাইনাস হ'ব গতিকে -35 এটা হ'ব ইয়াৰ आंसर নাম্বার 5 -30 -90 সো -30 যেনেকৈ সেনেকৈ লিখিম মাইনাস আৰু মাইনাস কি হ'ব প্লাস হ'ব 90 এতিয়া সো -30 আৰু 90 মাইনাস আৰু প্লাস হতে আমি মাইনাস কৰিব লাগিব -30 + 90 অর্থাৎ 90 ৰ পৰা 30 মাইনাস কৰা 60 আহিব এতিয়া সো চিহ্নটো চাব লাগিব ইয়াতে মাইনাস ইয়াতে প্লাস ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে প্লাস আছে গতি ইয়াতে প্লাস গতিকে 60 এইটো হ'ব আমাৰ आंसर ইয়াতে প্লাস দিব নালাগে প্ৰথমত থাকিলে প্লাস দিয়া দৰকাৰ নাই নাথাকিলে প্লাস বুজায় গতিকে এইটো হ'ব आंसर Number 6 দিয়া আছে -60 আৰু -4 সো এটো কি কৰিব লাগিব -60 -4 এনেকৈ দিয়া আছে সো মাইনাস যেতিয়া কৰা হ'ব যেহেতু সো -60 -4 গতিকে মাইনাস আৰু মাইনাস অৰ্থাৎ প্লাস কৰিব লাগিব -64 আৰু চিহ্নটো মাইনাসে থাকিব -64 आंसरটো কিমান আহিব -64 Number 7 -3 -8 প্ৰথমতে বন্ধনীটো উঠাই দিয়া সো -3 মাইনাস আৰু মাইনাস প্লাস 8 হৈ গল এতিয়া সোৱা -3 + 8 অৰ্থাৎ মাইনাস প্লাসে মাইনাস বিয়োগ কৰিব লাগিব 8 ৰ পৰা 3 বাদ দিলে কিমান আহিব 5 চিনটো সোৱা ইয়াতে মাইনাস ইয়াতে প্লাস 8 সংখ্যাটো ডাঙৰ ইয়াৰ আগত প্লাস আছে গতিকে প্লাস হতে 5 এইটো হল ইয়াৰ आंसर Number 8 -10 -18 so -10 -18 minus plus so 10 আৰু 18 to যোগ কৰিব লাগিব so -28 आंसर to কিমান আহিব -28 Number 9 -62 প্ৰথমতে -62 লিখিলো minus plus so 30 -62 plus 30 অর্থাৎ প্লাস মাইনাস প্লাসে -62 ৰ পৰা 30 মাইনাস কৰা এটা কি হ'ব 32 -32 হ'ব কাৰণ -62 এটো সংখ্যাটো ডাঙৰ ইয়াৰ আগত কি চিন আছে মাইনাস আছে গতে -32 এটো হ'ব আমাৰ आंसर